ভিডিওত আলোচনা কৰিম কম্পাৰ্টমেণ্টেল এক্সামৰ বিষয়ে A to Z কম্পাৰ্টমেণ্টেল এক্সামৰ বিষয়ে এইটো ভিডিওত আলোচনা কৰিম ডিটেইলছত কম্পাৰ্টমেণ্টেল এক্সাম কোনে কোনে দিব পাৰিব কোনে কোনে দিব নোৱাৰিব পৰীক্ষা কেতিয়া হ'ব 5 নম্বৰ কিমান MCQ কোৱেশ্চন নে লং কোৱেশ্চন আহিব ডিটেইলছত আলোচনা কৰিম তাৰ উপৰিও এছামিজ ইংলিশ ম্যাথছ সায়েন্স আৰু সোশ্যাল সায়েন্সৰ কি ইম্পৰ্টেন্ট কোৱেশ্চন আহিব মই তোমালোকক এইটো ভিডিওত ডিটেইলছত আলোচনা কৰিম প্ৰথমতে আমি চাম কোনে কোনে দিব পাৰিব কম্পাৰ্টমেণ্টেল এক্সাম কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিব সেইবিলাক ষ্টুডেণ্টে যিবিলাক ষ্টুডেণ্টে তিনিটা সাবজেক্টত ফেল মাৰিছে লগতে 170 ৰ ওপৰত নম্বৰ পাইছে সেইবিলাক ষ্টুডেণ্টে কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিব তাৰ উপৰিও এটা সাবজেক্টত ফেল মাৰিলে কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিব দুটা সাবজেক্টত ফেল মাৰিলে কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিব তিনটা সাবজেক্টত ফেল মাৰিলেও কম্পাৰ্টমেণ্টেল এক্সাম দিব পাৰিব নেক্সট আমি চাম কোনে কোনে দিব নোৱাৰিব চাৰিটা সাবজেক্টত যদি তুমি ফেল মাৰিছা কম্পাৰ্টমেণ্টেল এক্সাম দিব নোৱাৰিবা এতিয়া কোৱেশ্চন হল পৰীক্ষা কেতিয়া হ'ব পৰীক্ষাৰ ডেট দিয়া নাই যিহেতু তোমালোক চাবা পৰীক্ষাটো মে মাহত হ'ব পাৰে 15 তাৰিখৰ পৰা 20 তাৰিখৰ মাজত হৈ যাব তোমালোক প্ৰিপাৰেচন কৰি থাকা কম্পাৰ্টমেণ্টেল এক্সামৰ কাৰণে এতিয়া 5 নম্বৰ কিমান যিহেতু MCQ কোৱেশ্চন নাহে তোমালোকৰ কম্পাৰ্টমেণ্টেল এক্সামত থিওৰি কোৱেশ্চন আহিব 45 মাৰ্কৰ তোমালোক চাবা 14 নম্বৰ পালে পাস হৈ যাবা একো টেনচন কৰিব নালাগে অনলি থিওৰি কোৱেশ্চন আহিব তোমালোক ভালকৈ প্ৰিপেয়াৰ কৰা 45 মাৰ্কৰ কোৱেশ্চন আহিব 45 ৰ ভিতৰত 14 পালে পাস মাৰ্কস নেক্সট তোমালোকৰ কোৱেশ্চন সিলেবাস কি আগতে তোমালোক যেটো সিলেবাস পঢ়ি মেট্ৰিক পৰীক্ষা দিছিলা হেতু সিলেবাস তোমালোক ফলো কৰা হৈ যাব এতিয়া কোৱেশ্চন হল এছামিজ ইংলিশ ম্যাথছ সায়েন্স আৰু সোশ্যাল সায়েন্সৰ কোনকেটা কোৱেশ্চন আমি পঢ়িম একো টেনচন কৰিব নালাগে তোমালোক মোক কমেন্ট কৰি কমেন্ট বক্সত জনাবা ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ ভিডিও লাগে নেকি 100% দি দিম এতিয়া তোমালোক গুটেই কেটা সিলেবাস ক্লিয়াৰ কৰিব নোৱাৰা যেহেতু 1 মাহ বা 2 মাহ টাইম পাবা তোমালোক স্মার্ট স্টাডি কৰিবা মানে মেইন টপিক বিলাক পঢ়িবা আৰু যিবিলাক কোৱেশ্চন মোস্ট ইম্পৰ্টেন্ট আহিয়ে থাকে সেইবিলাক ফলো কৰিবা মই তোমালোকক 100% কমন দি দিম এছামিজ ইংলিশ ম্যাথছ সায়েন্স আৰু সোশ্যাল সায়েন্স এইকেটা পাঁচটা সাবজেক্টৰ মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ ভিডিও দি দিম তোমালোকে সেইকেটা পঢ়ি যাবা 100% কমন পাই যাবা আৰু তোমালোকৰ যদি কিবা হেল্প লাগে মোক কমেন্ট কৰি কমেন্ট বক্সত জনাবা স্যাৰ আপুনি এটু হেল্প কৰিব লাগে মই তোমালোকক হেল্প কৰিবলৈ চেষ্টা কৰিম তোমালোকে জাস্ট কবা কি হেল্প লাগে ইলেক্টিভ সাবজেক্ট বাদে এছামিজ ইংলিশ ম্যাথছ সায়েন্স আৰু সোশ্যাল সায়েন্স এই পাঁচটা সাবজেক্টৰ কি হেল্প লাগে তোমালোকে মোক কমেন্ট কৰি কমেন্ট বক্সত জনাবা মই হেল্প কৰিবলৈ ৰেডি আছো মই প্ৰথমতে এছামিজৰ কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে হেতু দিম তাৰ পিছত ইংলিশৰ দিম তাৰ পিছত ম্যাথছৰ তাৰ পিছত সায়েন্সৰ তাৰ পিছত সোশ্যাল সায়েন্সৰ এইকেটা সাবজেক্টত কি ইম্পৰ্টেন্ট কোৱেশ্চন আছে অনলি থিওৰি MCQ কোৱেশ্চন নাহে সেই থিওৰি কোৱেশ্চন কেটা মই তোমালোকক ভিডিও এটা কৈ বনাই মোৰ ইউটিউব চেনেলত আপলোড কৰি দিম তোমালোকে মোৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি থবা কিয়নো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এনসাৰৰ ভিডিও যেতিয়া দি দিম তোমালোক যদি সাবস্ক্ৰাইব কৰি থৈ নিদিয়া নোটিফিকেশন নোপোৱা সেইকাৰণে সাবস্ক্ৰাইব কৰি থৈ দিবা লগতে তোমালোকে এটা কাম কৰিবা মই যিবিলাক কোৱেশ্চন দি দিও সেইবিলাক এনসাৰ কৰিবলৈ চেষ্টা কৰিবা যদি তোমালোকৰ এনসাৰটো লাগে ডেসক্ৰিপচনত WhatsApp গ্ৰুপৰ লিংক আছে জয়েন হৈ লবা WhatsApp গ্ৰুপত মই এনসাৰ বিলাক দি দিম